কেতিয়াও আনৰ পৰা ধাৰত নল'ব এই পাঁচটা বস্তু। পাঁচটা বস্তু ধাৰত ল'লে বেমাৰ আৰু দৰিদ্ৰতা পিছ নেৰাখব। এই পাঁচটা বস্তু কি জানক আজিৰ এই ভিডিঅ'ত। জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক, লগতে এটা লাইক কৰিব। আমাৰ জীৱনত জ্যোতিষৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। জ্যোতিষৰ মতে কেতিয়াবা অজ্ঞানতাৰ বাবে আমি এনে বস্তু ধাৰলৈ লওঁ যিবোৰ আমাৰ ধ্বংসৰ কাৰণো হ'ব পাৰে। প্ৰতিজন ব্যক্তিয়ে জীৱনকালত নিজৰ চিনাকি মানুহৰ পৰা কিবা নহয় কিবা এটা ধাৰ লৈ থাকে, কিন্তু ইয়াত কিছুমান কথা উল্লেখ কৰা হৈছে যিবোৰ আপুনি ধাৰ লোৱাৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে ই আপোনাক বিপদত পেলাব পাৰে। নিমখ। প্ৰতিটো ঘৰতে নিমখৰ প্ৰয়োজন। নিমখ অবিহনে খাদ্যৰ সোৱাদ কল্পনা কৰাটো কঠিন। বহু সময়ত আমি ভুলতে আমাৰ ওচৰ চুবুৰীয়াৰ পৰা নিমখ ধাৰ লৈ লওঁ, যিটো আমি কৰা উচিত নহয়। জ্যোতিষৰ মতে নিমখ ধাৰলৈ লৈ আপুনি সেই ব্যক্তিজনৰ ওচৰত ঋণী হ'ব পাৰে। ঝাৰু। ঝাৰু এনেকুৱা বস্তু যিটো প্ৰতিটো ঘৰতে সদায় প্ৰয়োজনীয়। জ্যোতিষৰ মতে বজাৰৰ পৰা আনকি চিনাকি মানুহৰ পৰাও কেতিয়াও ঝাৰু ধাৰলৈ লোৱা উচিত নহয়। সনাতন ধৰ্মত ঝাৰুৰ সম্পৰ্ক লক্ষ্মী দেৱীৰ লগত কোৱা হৈছে যে চাফাইৰ বাবে ঝাৰু ধাৰলৈ ল'লে আৰ্থিক সমস্যাৰ সৃষ্টি হয়। ৰুমাল। জ্যোতিষৰ মতে ৰুমাল এজন ব্যক্তিৰ দায়িত্বৰ লগত জড়িত হোৱা দেখা যায়। কোৱা হয় চিনাকি বা আত্মীয়ৰ পৰা কেতিয়াও ৰুমাল ধাৰলৈ ল'ব নালাগে, নহ'লে সম্পৰ্কবোৰ টেঙা হ'বলৈ আৰম্ভ কৰিব পাৰে। এই তিক্ততাই দীঘলীয়া অপ্ৰয়োজনীয় যুঁজৰ আৰম্ভণি হ'ব পাৰে। ঘড়ী। ঘড়ীটোক সময়ৰ প্ৰতীক হিচাপে দেখা যায়। বাস্তুৰ মতে ভঙা বা বন্ধ ঘড়ী কেতিয়াও ৰাখিব নালাগে। ইয়াৰ বাহিৰেও আন কাৰোবাৰ পৰা ঘড়ী ধাৰলৈ লোৱা বা ঘৰতে ৰখাটো এটা ডাঙৰ ভুল হৈ পৰিব পাৰে। ধাৰলৈ লোৱা ঘড়ীয়ে আপোনাৰ বাবে বেয়া সময়ৰ আগজাননী দিব পাৰে। বিয়াৰ আনুষংগিক বস্তু। জ্যোতিষৰ মতে বিয়াৰ সামগ্ৰী কেতিয়াও ধাৰলৈ ল'ব নালাগে। স্বামী স্ত্ৰীৰ সম্পৰ্কত দুৰ্ভাগ্য আনে, যাৰ ফলত দুখৰ সৃষ্টি হয়।